বডিটো ভিতৰত আছে মোৰ সম্পৰ্কৰ মোৰ দেউতা হয় আৰু ৰাতিপুৱা মই চাওঁ এনেকুৱা ঘটনাৰ পিছত এটা নোট পালোঁ চুইচাইড নোট দুলু মেধি যিটো পইচা লৈছিল 1 লাখ চেক দিয়া হৈছে এইটো কেছ দিছে 5 লাখ বুলি এইটো চাপ দিছে মোৰ দেউতাই চাপ দি পিনে এইটো চুইচাইড কৰিব লগা বাধ্য কৰিছে ইণ্টাৰেষ্টত দুলু মেধি যতীনগৰত সেইটো কাৰণে আৰু চুইচাইড নোট এইটো লিখি থৈ গৈছে তাক বাধ্য কৰাইছে চুইচাইড কৰিব লগা সুত লৈ এনেকুৱা কাম কৰিছে ৰাতিপুৱা দেখা পাইছোঁ আহি পিনে ইয়াতে হেড টিচাৰ পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয় LP স্কুলত মই ল'ৰা পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন বৰ্মন ডাঙৰীয়া আমি তেওঁলোকৰ পৰিয়ালৰ পৰা জনামতে তেওঁ মেধি নামৰ এজন ব্যক্তিজনৰ পৰা মানে তেওঁ ফাইনেন্সৰ কাম কৰে ভুৱা ফাইনেন্স কোনো ৰেষ্টুৰেণ্ট একো নাই তেওঁৰ পৰা মানে বহুদিন আগত 1 লাখ টকা ধাৰে লৈছিলে আৰু সেই 1 লাখ টকাৰ ভিতৰত 60,000 টকা তেওঁ ৰিটাৰ্ণ কৰিছিলে বাকী 40,000 টকা বাকী আছিলে কিন্তু তেওঁ চক্ৰান্তমূলকভাৱে সেই 40,000 টকাৰ বিনিময়ত তেওঁক মানে হেঁচা প্ৰয়োগ কৰি এটা ব্লেংক চেকত মানে চহী লোৱা বুলি আমি গম পাইছোঁ আৰু সেই ব্লেংক চেকত তেওঁৰ ইচ্ছা অনুযায়ী তাতে 5 লাখ টকা ভৰাই তেওঁ মানে বহুত দিনৰ পৰা তেওঁক মানে ব্লেকমেইলিং কৰি আহিছিল আৰু সেই টকাখিনি তেওঁ মানে নিদিয়াৰ ফলত তেওঁ মানে মানসিকভাৱে তেওঁক মানে প্ৰেছাৰ ক্ৰিয়েট কৰিছিল বিভিন্ন মানে জ্বালা যন্ত্ৰণা কৰিছিল আৰু তেওঁ শিমলাগুৰি আউটপোষ্টত তেওঁ এজাহাৰ কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিত যোৱাকালি ৰাতিত আমাৰ সেই সাধন বৰ্মনৰ ঘৰত পুলিচ প্ৰশাসন আহিছিল আৰু তেওঁ হয়তো লাজত তেওঁ যিহেতু এজন প্ৰধান শিক্ষক তেওঁ হয়তো লাজত তেওঁ ৰাতিত আত্মহত্যাৰ দৰে এটা পথ বাছি ল'ব লগা হ'ল কিন্তু এতিয়া কথাটো হ'ল যি সময়ত অসম চৰকাৰে ৰাজ্য চৰকাৰে আৰু অসমৰ ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি সময়ত মানে সুদ খোৱা বা সুদ লোৱা কৰাৰ বিৰুদ্ধে যিহেতু মানে কঠোৰ ব্যৱস্থা লৈছিল ঠিক তেনে সময়ত মুখ্যমন্ত্ৰী মানে বুঢ়া আঙুলি দেখুৱাই এই কিছুমান মানে ঘুচখোৰ বা সুদ খোৱা ব্যক্তিৰ কাৰণে আজি প্ৰধান শিক্ষকজন আজি আমাৰ সমাজৰ পৰা তেওঁ মানে আমি হেৰিবলগীয়া হ'ল তেওঁ এখন চুইচাইড নোট এখন তেওঁ মানে লিখি থৈ গৈছে তো আমি সদকুচি ছাত্ৰ সন্থাৰ পৰা আমি আক্ৰাছৰ ফালৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ আৰু আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠিন শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা কিন্তু আমি ৰাইজৰ লগত আমি আক্ৰাছৰ আমি ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম কিন্তু এইখিনি আমি এতিয়ালৈকে আমি ৰাজহুৱা হোৱা নাই এইখিনি পৰিয়ালৰ বা প্ৰশাসনৰ হাতত আছে তাতে যিখিনি লিখা আছে আমি দাবী জনাওঁ যে মানে উচিত তদন্ত এটা হ'ব লাগে শিক্ষক মাননীয় সদানন্দ চন্দ্ৰ বৰ্মনদেৱ যোৱা নিশা আমাৰ এই বিদ্যালয়ৰে কাৰ্যালয়ত আত্মহত্যা কৰে আৰু খুব পৰিতাপৰ বিষয় আৰু দুখৰ বিষয় যে তেখেতে এনেদৰে হঠাৎ এনেকুৱা এটা চূড়ান্ত বেয়া সিদ্ধান্ত এটা লৈ আমাৰ মাজৰ পৰা গুচি যাব আমি আচলতে বিদ্যালয়ৰ তৰফৰ পৰা শোকত মৰ্মাহত হৈছোঁ আমি আমাৰ চিন্তাৰ বিষয় হৈছে তেখেতে কি কাৰণত কেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লৈ এনেকুৱা এটা চৰম সিদ্ধান্ত ল'লে এইটোকৈ খুব দুখ অনুভৱ কৰিছোঁ আমি আৰু তেখেতৰ বিদেশ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ তেখেতে এটা চুইচাইড নোট লিখিছে আৰু চুইচাইড নোটত আমি জানিব পাৰিছোঁ এজন মানুহৰ নাম তাত সন্নিৱিষ্ট কৰা হৈছে দুলু মেধি বুলি আমি নাজানো তেখেত কোন হয় কিন্তু জানিব পৰা মতে তেখেতৰ পৰা 1 লাখ টকা এটা লোৱা বুলি শুনিছিলোঁ জানিব পাৰিছোঁ আৰু সেইটোৱে গৈ বহু টকাৰ এটা এমাউণ্ট দেখাই কেছ কৰিছে
সেইটো মই অৱগত নহয় কাৰণ যিহেতুকে আমি বিদ্যালয় ছুটিৰ পিছত আমি ইয়াৰ পৰা ৰাওনা হ'বই মানুহজন ভালেই আছিল আমি তেখেতৰ সহকৰ্মী হিচাপে কেতিয়াও আমি অসুবিধাত পৰা নাছিলোঁ বা আমি অসুবিধা পোৱা নাছিলোঁ আৰু তেখেতে যিখিনি স্কুলৰ কৰ্তব্য সেইখিনি কৰি থৈ গৈছিলে সেইফালৰ পৰা আমি কেতিয়াও ক'ব নোৱাৰোঁ যে তেখেত এজন বেয়া মানুহ আছিল বুলি খুবেই ভাল মানুহ আছিল বুলি আমাৰ দ্বাৰা পৰিচিত হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ